মৰিয়নি নকছাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ভূমি পূজন অনুষ্ঠান। মৰিয়নি নকছাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 8 কোটি টকাৰে নিৰ্মাণ হৈ থকা আদৰ্শ বিদ্যালয় গৃহৰ বুধবাৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ভূমি পূজন কৰে। গৃহটোৰ নিৰ্মাণৰ সময়ত যাতে কোনো ধৰণৰ বাধা বিঘিনি নাহে সেই কাৰণে ভূমি পূজন কৰা হয়। ভূমি পূজনৰ সময়ত বন্তি প্ৰজ্বলন কৰি গৃহটোৰ মূল এটা খুঁটাত নীতি নিয়ম অনুসৰি কামৰ শুভাৰম্ভণি কৰে। অনুষ্ঠানত উপস্থিত থাকে বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ লগতে বিদ্যালয়খনৰ অধ্যক্ষ তুলন গগৈ, অৱসৰপ্ৰাপ্ত শিক্ষক জগত মোহন গগৈ, নৱজিত ভূঞা, ক্ষীৰোদ হাজৰিকা, সমাজকৰ্মী ললিত গগৈ, 16 নং উত্তৰ পূব নকছাৰী গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি চন্দন গগৈ, জ্যেষ্ঠ সাংবাদিক চক্ৰসেন গগৈ, বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু কেইবাজনো বিজেপি দলৰ নেতাকৰ্মী আৰু বিভাগীয় কেইবাজনো বিষয়া। এই সন্দৰ্ভত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সংবাদ মাধ্যমৰ আগত সবিশেষ কয়। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ। মই বিশেষকৈ এটা ধাৰণা কৰিছিলোঁ 2021 চনত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিল যে ৰূপ দিব আমাৰ এই অসম আইমাতৃক, আৰু আজি সেই তাকে প্ৰতিফলন ঘটিছে। আজি দেখা পালোঁ কেইটা নতুন দিশ তেখেতৰ 3.5 বছৰীয়া চৰকাৰখনত অসমলৈ শান্তি অহাই হওক, অসমলৈ বিভিন্ন স্বচ্ছতাই নিযুক্তি ব্যৱস্থাই হওক, অসমত আলফা শান্তি চুক্তি, ডিমাচা শান্তি চুক্তি, বড়ো শান্তি চুক্তি, কাৰ্বি শান্তি চুক্তি, আদিবাসী শান্তি চুক্তিৰ পিছত গুলি বোম নুফুটাৰ এটা পৰিৱেশ আৰু স্বদিশত কিবা এটা ভাল লগা এটা পৰিৱেশ আহি পৰিছে। আজি কেওটা বিদ্যালয় কেইদিনমান আগে পিছে মই ভূমি পূজন কৰিলোঁ। 3 কোটি টকা, 4 কোটি টকা, 7 কোটি টকা, 8 কোটি টকা আৰু আজি 9 কোটি টকাৰ ওচৰা-ওচৰি নিৰ্মাণ হ'বলগীয়া নকছাৰী হাই ছেকেণ্ডেৰী এই বিদ্যালয় প্ৰাংগণত নতুন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অৰ্থাৎ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আমি ফেৰ মেলাব পৰাকৈ এনে বিদ্যালয় আজি নতুন গৃহ আজি শুভাৰম্ভণি আজি ভূমি পূজন হৈছে। মই খুবেই আনন্দিত। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এই সময়তে মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো প্ৰত্যেক ক্ষণতে আমাৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীক সহায় কৰি আৰু অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত যি বিশেষ গুৰুত্ব আৰোপ কৰাৰ বাবে অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বিদ্যালয়ৰ কাৰণে আজি এটি শুভ দিন। আজি মৰিয়নি সমষ্টিৰ শ্ৰদ্ধাৰ বিধায়ক মহোদয় আমাৰ ভূমি পূজন অনুষ্ঠানেৰে শুভাৰম্ভ কৰিলে। আমি আশাবাদী আমাৰ ছাত্ৰ ছাত্ৰীসকলে বা উঠি অহা প্ৰজন্মই যাতে এটা সুন্দৰ বিদ্যালয় গৃহৰ উপহাৰ হিচাপে পায়, আমি সকলোৱে তাৰ কাৰণে যথেষ্ট আশাবাদী।